পুৱা 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু সন্ধিয়া 5 বজাৰ লগে লগে ভোটদান সমাপ্ত হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ 6টা বিধানসভা সমষ্টিতো সন্ধিয়া 5 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে। জিলাখনত এইবাৰ কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নোহোৱাকৈ খুব শান্তি শৃংখলিতভাৱে এইবাৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু ইতিমধ্যে ভোট কেন্দ্ৰসমূহৰ পৰা পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে নিজৰ কৰ্তব্য সমাপন কৰি তিনিচুকীয়া সৰ্বানন্দ সিংহ ষ্টেডিয়ামত থকা ষ্ট্ৰং ৰুমলৈ ইভিএমসমূহ লৈ অনা হৈছে। এই মুহূৰ্তত মই অকণমান পৰিৱেশটো দেখুৱাইছো। এইসকল হ'ল পুলিং আৰু প্ৰিজাইডিং। তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাপন কৰি এই মুহূৰ্তত ষ্ট্ৰং ৰুমলৈ আহি আছে। মই অকণমান কথা পাতিম। বাইদেউ ক'ত পৰিছিল? মোৰ 136 পুলিং ষ্টেচন, বাডিংবাদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। সকলো ভালে কুশলে? হয়, ঠিকে হ'ল। বাইদেউ আপোনাৰ ক'ত পৰিছিল? একেলগে বাডিংবাদ স্কুল। ঠিকে থাকে? ঠিকে আছে। আৰু এইদৰে এতিয়া বিষয়া কৰ্মচাৰীসকল ক্ৰমান্বয়ে আহিবলৈ লৈছে বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা। তাৰে পৰিৱেশটো এইখিনি মুহূৰ্তত দেখুৱাইছো। আৰু এইবাৰ যদি চাওঁ, তিনিচুকীয়া জিলাত এটা নতুন বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছিল, সেয়া হ'ল মাকুম বিধানসভা সমষ্টি। আৰু বৰ্তমান নিৰ্বাচন আয়োগে যিখিনি তথ্য সদৰি কৰিছে সেয়া অনুসৰি তিনিচুকীয়া জিলাৰ এই নৱগঠিত মাকুম বিধানসভা সমষ্টিটোতে এইবাৰ ভোটিঙৰ হাৰ সৰ্বাধিক হিচাপে চিহ্নিত হৈছে। 80% ভোটৰ পাৰ্চেণ্টেজ মাকুম বিধানসভা সমষ্টিত হৈছে। আৰু বিপৰীতে আমি যদি চাওঁ আন যিকেইটা বিধানসভা সমষ্টিত খুব সফলতাৰে ভোট গ্ৰহণ সমাপ্ত হৈছে, সেই সমষ্টিকেইটাত ক্ৰমে ডিগবৈ সমষ্টিত 78%, ডুমডুমা সমষ্টিত 80%, মাকুম বিধানসভা সমষ্টিত 80%, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত 78%, শদিয়া বিধানসভা সমষ্টিত 78% আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত 78% ভোটৰ পাৰ্চেণ্টেজ হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে পূৰ্বৰ তুলনাত তিনিচুকীয়া জিলাৰ এই আটাইকেইটা বিধানসভা সমষ্টিতে এইবাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ সেয়া বৃদ্ধি হৈছে বুলি এইখিনি মুহূৰ্তত উল্লেখ কৰিব পাৰি। আৰু সকলোৱে কৈছে যে এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধি হৈছে তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত। আৰু যিহেতু পুৱাৰ পৰা প্ৰতিকূল বতৰ আছিল, কিনকিনীয়া বৰষুণ আছিল 2-এটা ভোট কেন্দ্ৰস্থলীত, কিন্তু তাকো নেওচা দি সকলো ভোটদাতা ৰাইজ আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে পুৱাৰে পৰা ওলাই আহিছিল ভোট কেন্দ্ৰসমূহলৈ। আৰু বিভিন্ন ভোট কেন্দ্ৰসমূহত আমি দিনটো পৰ্যবেক্ষণ কৰি বা আমি সেই স্থানসমূহলৈ গৈ যিখিনি দেখিলোঁ যে সঁচাকৈ এয়া গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ হিচাপে চিহ্নিত হৈছে। কাৰণ ভোটাৰৰ হাৰ যিটো বৃদ্ধি হৈছে, সেই হাৰে এতিয়া এটা শক্তিশালী আৰু শুভ গণতন্ত্ৰৰ বাবে যে এয়া শুভ লক্ষণ, এই কথাখিনি পতিয়ন গৈছে এই ভোটৰ হাৰে। আৰু এই মুহূৰ্তত মই পুনৰ দেখুৱাইছোঁ যে এইসকল বিষয়া কৰ্মচাৰী নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাপন কৰি এই মুহূৰ্তত ষ্ট্ৰং ৰুমলৈ ইভিএমসমূহ লৈ আহিছে। মই অকণমান কথা পাতিম। দাদা, আপোনাৰ ক'ত পৰিছিল? মোৰ 39 এইটো আপোনাৰ ডিগবৈ LAC, ডিগবৈ সমষ্টি। সকলো ঠিকে থাকে? সকলো ঠিকে থাকে হৈছে। 5 বজাৰ লগে লগে 5 বজাৰ লগে লগে শেষ হৈ যায়। আমাৰ ভোটাৰ একচুৱেলি কম আছিলে, অলপ সোনকালে শেষ হ'ল। তথাপিও 5 বজাতে শেষ কৰি মেলি ভোটটো শেষ কৰি আমি আহিলোঁ। মই আৰু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনাৰ কোনটো সমষ্টিত পৰিছিল? আমাৰ তিনিচুকীয়া। সকলো ঠিকে থাকে? চব ঠিকে থাকে। আৰু এইদৰে এতিয়া নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাপন কৰি এইসকল চৰকাৰী বিষয়া কৰ্মচাৰী পুলিং আৰু প্ৰিজাইডিং বিষয়াই এতিয়া ভোট সমাপ্ত কৰি তেওঁলোকে ইভিএমসমূহ প্ৰাৰ্থীসকলৰ যিসমূহ ভাগ্য আজি ভোটাৰে নিৰ্ণয় কৰিলে, ইভিএমত বন্দী কৰিলে, সেই ইভিএমসমূহ আজি ষ্ট্ৰং ৰুমলৈ লৈ আহিছে। আৰু যিখিনি যাৱতীয় নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা নিয়ম আছে, সেইখিনি ইয়াত তেওঁলোকে কৰি নৈশ আহাৰ গ্ৰহণ কৰি তেওঁলোকে ইয়াৰ পৰা এই বিষয়া কৰ্মচাৰীসকলে এই স্থানৰ পৰা প্ৰস্থান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।